CSIR ইউজিসি নিট ডিসেম্বর 2024 ইয়ার অনলাইন অ্যাপ্লিকেশন আরম্ভ হয়েছে ডিসেম্বরের 9 তারিখের পর আরম্ভ হয়েছে আর শেষ হব ডিসেম্বরের 30 তারিখ 2024 ইয়ার অনলাইন করতে কি কি ডকুমেন্ট লাগিব কোৰ পৰা অনলাইন কৰিব কোৰ পৰা ফটো আৰু সিগনেচাৰ হাইট ওয়েট মিলাব কোৰ পৰা সিলেবাস ডাউনলোড কৰিব এই সকলোবিলাক ডিটেইলছ এই ভিডিঅ'ত আলোচনা কৰিম ভিডিঅ'টো চাই থাকিব আহক মোৰ কম্পিউটাৰ স্ক্ৰীনত ফাৰ্ষ্ট গুগল ওপেন কৰিব মোবাইলত সার্চ কৰিব বাবু প্ৰিন্টাৰ্ছ ফাৰ্ষ্ট ওয়েবসাইটত ভিজিট কৰিব babuprinters.in ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিব মোবাইলৰ সহায়ত ওপেন কৰিলে এনেকুৱা ইন্টাৰফেস আহিব ইয়াত তলত আহিব ইয়াতে এক্সাম সেকশনত চাব CSIR ইউজিসি নেট ইয়াতে ক্লিক কৰিব ক্লিক কৰিলে এনেকুৱা এটা আৰ্টিকেল ওপেন হ'ব ইয়াত মই সম্পূৰ্ণ ডিটেইলছত লিখিছো তলত আহিলে ইয়াতে চাব পাৰিব ইয়াতে ইম্পৰ্টেন্ট ডেট বিলাক আছে আৰু ইয়াৰ এক্সামটো হ'ব ফেব্ৰুৱাৰীৰ 16 তাৰিখৰ পৰা ফেব্ৰুৱাৰীৰ 28 তাৰিখলৈকে আৰু ইয়াতে ফিজ ডিটেইলছ বিলাক দিয়া আছে ইয়াতে এক্সামৰ ইয়াৰ এক্সামটো কম্পিউটাৰ বেস এক্সাম হ'ব আৰু ইয়াতে ক্লিক কৰিলে এটা পিডিএফ ফাইল ওপেন হ'ব সেই পিডিএফ ফাইলৰ 6 পেজৰ পৰা আপুনি কম্পিউটাৰত কেনেকৈ কোৱেশ্চন বিলাক আহিব চাব পাৰিব ইয়াতে তলত আহিলে 56 এইটো পেজৰ পৰা আৰম্ভ হ'ব কেনেকৈ কম্পিউটাৰত কোৱেশ্চন বিলাক এপিয়াৰ হ'ব ইয়াৰ পৰা চাব পাৰিব ইয়াত অলপ পঢ়িলে আপুনি বুজি পাব তাৰপিছত কি পেপাৰত এক্সাম হ'ব তাৰপিছত এক্সামৰ প্যাটাৰ্ন বিলাক ইয়াতে দিয়া আছে আৰু ইয়াৰ পৰা সিলেবাস ডাউনলোড কৰিব পাৰিব ইয়াতে ক্লিক কৰিলে এটা ওয়েবসাইট ওপেন হ'ব এনেকুৱা ইন্টাৰফেস ইয়াৰ পৰা আপুনি সিলেবাস ডাউনলোড কৰিব পাৰিব ইয়াতে ফটো আৰু সিগনেচাৰ আপলোড কৰিব লাগে যদি আপুনি ফিজিক্যাল হ্যান্ডিক্যাপ হয় তেনেহলে ফিজিক্যাল হ্যান্ডিক্যাপৰ সাৰ্টিফিকেটটো আপলোড কৰিব লাগিব তলত আহিলে ইউজিসি নিডৰ কাৰণে মই এটা ভিডিঅ' বনাইছিলো ভিতৰৰ যিবিলাক ফিল আপ কৰাৰ প্ৰসেস এই সকলোবিলাক সেম এই ভিডিঅ'টো চাব পাৰে আৰু তলত আহিব ইয়াতে চাব অফিচিয়েল লিংক দি আছে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিব ইয়াৰ পৰা আপুনি বুলেটিন পেপাৰ বিলাক ডাউনলোড কৰিব পাৰিব ইয়াতে নোটিছ বিলাক দিয়া আছে ইয়াতে চাব এই ক্লিক কৰিলে আপোনাৰ ৰেজিষ্ট্ৰেচন ফৰ্মটো ওপেন হৈ যাব ইয়াতে ক্লিক কৰিব এনেকুৱা ইন্টাৰফেস ওপেন হ'ব ইয়াতে ফাৰ্ষ্ট নিউ ক্যান্ডিডেট ৰেজিষ্ট্ৰেচন হেয়াৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিব ইয়াতে চেক বক্সত ক্লিক কৰি ক্লিক হেয়াৰ টু প্ৰচিডত ক্লিক কৰিলে ফৰ্মটো ওপেন হৈ যাব ইয়াতে যদি আপোনাৰ আধাৰ কাৰ্ড থাকে তেনেহলে আধাৰ কাৰ্ডত সিলেক্ট কৰিব নহলে পান কাৰ্ডত সিলেক্ট কৰি পান নম্বৰ দি ক্লিক হেয়াৰ টু প্ৰচিডত ক্লিক কৰিব ইয়াৰ সম্পূৰ্ণ প্ৰসেস বুলেটিন পেপাৰত দিয়া আছে বুলেটিন পেপাৰৰ পেজ নম্বৰ 62 পেজ নম্বৰত ইনফৰমেশন বিলাক দিয়া আছে ইয়াতে চাব আইডি প্ৰুফ দি সাবমিট মাৰি দিয়াৰ পিছত ফৰ্ম এটা ওপেন হৈ যাব এনেকুৱা ফৰ্ম ফাৰ্ষ্ট আপোনাৰ পাৰ্সোনাল ডিটেইলছ আহিব এইবিলাক ফিল আপ কৰিব লাগিব ক্লিক কৰাৰ পিছত পাছৱৰ্ড দি ক্যাপচা দি সাবমিট মাৰি দিলে এনেকুৱা পেজ এটা প্ৰিভিউ ফৰ্ম ওপেন হ'ব ইয়াতে আপোনাৰ সম্পূৰ্ণ ডিটেইলছ থাকিব ইয়াতে চেক বক্সত ক্লিক কৰি আই এগ্ৰিত ক্লিক সাবমিট মাৰি দিব সাবমিট মাৰি দিয়াৰ পিছত এনেকুৱা ইমেইলত এটা ওটিপি আহিব ওটিপি দি ক্যাপচা দি ভেৰিফাইড ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা ইন্টাৰফেস আহিব এনেকুৱা কমপ্লিট এপ্লিকেশন ফৰ্মত যেতিয়া আপুনি ক্লিক কৰিব এনেকুৱা ইন্টাৰফেস আহিব ইয়াতে পাৰ্সোনাল ডিটেইলছ ফিল আপ কৰিব লাগিব ক্যাপচা দি আই এগ্ৰিত ক্লিক কৰি সেভ এণ্ড নেক্সটত ক্লিক কৰিলে এনেকুৱা ইন্টাৰফেস আহিব ইয়াতে আপোনাৰ কন্টাক্ট ডিটেইলছ দিব লাগিব তাৰপিছত কন্টাক্ট ডিটেইলছ দি সেভ এণ্ড নেক্সট মাৰি দিয়াৰ পিছত এনেকুৱা কোৱালিফিকেশন ডিটেইলছ বিলাক আহি যাব ইয়াৰ পৰা আপুনি স্টেপ বাই স্টেপ চাই ল'ব একেবাৰে সহজ আপুনি মোবাইলৰ সহায়তে অনলাইন কৰিব পাৰিব আৰু ফটো আৰু সিগনেচাৰৰ হাইট ওয়েট কেনেকৈ মিলাব মই হেইটোৰ লিংক এই ভিডিঅ'ৰ ডেসক্ৰিপশনত দি দিম সেই ভিডিঅ'টো চাই আপুনি মোবাইলৰ সহায়ত ফটো আৰু সিগনেচাৰৰ হাইট ওয়েট মিলাব পাৰিব এই ধৰণৰ ইনফৰমেশনৰ বাবে মোৰ এই লাৰ্ন উইথ বাবু প্ৰিন্টাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব